এই মানুহে খালি জাষ্টিচ বিচাৰি আছে। সকলোৱে হাতখন টানি টানি নি কৈছে যে আমি জুবিনদাৰ ন্যায় লাগে। ইমানখিনি সময় মায়ে পিনি গায়ে আছে সকলোৱে চিঞৰি চিঞৰি। ইমান মানুহ ৰাতি 2টা বজাতো। গোটেই জীৱনটো লোকৰ কাৰণে কাম কৰিলে জুবিন গাৰ্গে। মানুহৰ বাবে ভাবিলে। মই লগ পোৱাৰ দিন ধৰি 35-36 বছৰ অকল দুখীয়া মানুহৰ কথা ভাবিলে। মই সঁচাকৈ বৰ এইটো ডাঙৰ কথা যে এজন শিল্পীৰ কাৰণে দিয়া ইমান সন্মান সেইটো পৃথিৱীৰ ক'তোৱেই চাগে হোৱা নাই আজিলৈকে মই জনাত। আহিলে আচলতে বৰ ৰাস্তাইদি দুদিনমান পাৰ হৈ গৈছোঁ, একদম অন্তৰে কান্দি উঠে আচলতে। আজি গৰিমা আহিছিলে তেখেতসকলৰ লগত, কমিটিখনৰ লগত কিবা অলপ আলোচনা কৰিবৰ কাৰণে। গতিকে লগতে আহিলোঁ, দিগন্ত দা আমি চব তাতে আছিলোঁ কাহিলী পাৰতে। একেলগে আহিলোঁ, আমি বহুত মানুহ আহিছোঁ। দিগন্ত দা বৌ আহিছে, মমন আহিছে, সৰুজনী ভণ্টি জুবিন গাৰ্গৰ। গতিকে আহি অভিভূত হৈ পৰিছোঁ একদম। ইয়াতে আহিতো আৰু হাহাকাৰ লাগিছে। কি পৰিৱেশ! ৰাতি আমি এতিয়া 1.5 ঘণ্টা 2 ঘণ্টা হ'ল ইয়াতে থকা। এই মানুহে খালি জাষ্টিচ বিচাৰি আছে। সকলোৱে হাতখন টানি টানি নি কৈছে যে আমি জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ লগত কি ঘটনা হৈছিলে এইটো আমি জানিব লাগে। মই সকলোকে ধৈৰ্য ধৰিবলৈ কৈছোঁ, তদন্ত চলি আছে। গতিকে সকলোকে শান্ত কৰা বৰ দিগদাৰ আচলতে। এই ৰাতি ইমানখিনি সময় মায়ে পিনি গায়ে আছে সকলোৱে চিঞৰি চিঞৰি। ইমান মানুহ ৰাতি 2টা বজাতো। গতিকে আচলতে আহিলে আচলতে বৰ দিগদাৰ হয় আচলতে। কথা ক'বলৈও দিগদাৰ ইমান মানুহৰ মাজত। জুবিন গাৰ্গৰ মৰমত মই তাকে ভাবিছোঁ কি বিচাৰি আহিছে মানুহখিনি। আচলতে জুবিন গাৰ্গৰ মৰমত আচলতে মৰম শিৰাই শিৰাই শিপাই আছে মানুহৰ, অসমৰ মানুহ। গোটেই জীৱনটো লোকৰ কাৰণে কাম কৰিলে জুবিন গাৰ্গে। মানুহৰ বাবে ভাবিলে। মই লগ পোৱাৰ দিন ধৰি 35-36 বছৰ অকল দুখীয়া মানুহৰ কথা ভাবিলে। কোনোবা দিগদাৰ আছে নেকি, কষ্টত আছে নেকি। দিগন্ত দাকো বহুত কথা কয় আমাক। মোক আচলতে ইমান কথা নকৈছিলে, মোক কম কথা কৈছিলে। দিগন্ত দাৰ লগত বেছি ঘনিষ্ঠ আছিলে। দিগন্ত দাক মনৰ কথাবিলাক বেছি কয়। গতিকে কি ক'ম আৰু কৈ ঠিক কৰিব নাই। দিগন্ত দাই অলপ কওকচোন। এই স্মৃতি ক্ষেত্ৰ হ'ব লাগে, সমাধি ক্ষেত্ৰ বুলি ক'লে দুখ লাগে মনটো বৰ। মই ভাবোঁ স্মৃতি ক্ষেত্ৰ হওক এইটো। আৰু আমাৰতো হৈছেই যি হৈছে, আৰু আচলতে পৃথিৱীখন কিবা আধা আধা নিচিনা লাগিছে। কিন্তু এই মৰমটো মানুহখিনি যিমানখিনি মৰম ৰাজাই কৈছে তাকে আমি ইমান দেৰি আছোঁ, কোনো কষ্ট কৰা নাই। আমি প্ৰশাসনৰ বহুতখিনি ইয়াতে মহিলাসকল আছে 9th বেটেলিয়ানৰ। সেইটোও বৰ ইণ্টাৰেষ্টিং কথা, মই আজি গম পালোঁ। 9th PPN-ৰ 9 সংখ্যাটো তেওঁৰ লগত লাগিয়ে আছিলে সদায়। আৰু তেওঁক একেবাৰে গুৱাহাটী পোৱাৰ পিছত তেওঁক তাৰ পৰা অনাৰ পৰা ইয়াৰ শেষ কৃত্য সমাধা হোৱালৈকে আজিলৈকে সেই 9th PPN-ৰ গোটেইখিনি লাগিয়ে আছে ইয়াতে। তেওঁলোকৰ মহিলাসকল লাগি আছে, তেওঁলোকৰ বহুত কষ্ট কৰিছে গোটেই। এতিয়া সেইখিনি মানুহ বোলে সুধিছোঁ, তেতিয়া কৈছে যে আমি লাগি আছোঁ। প্লাছ ইয়াৰে স্থানীয় যিখিনি মানুহ, আমাৰ এই অঞ্চলটোৰ ডিমৰীয়া সোণাপুৰৰ অঞ্চলৰ যিমানখিনি মানুহ আছে, তেখেতসকল সেই দিনাৰ পৰাই আজিলৈকে লাগি আছে। মই সঁচাকৈ বৰ এইটো ডাঙৰ কথা যে এজন শিল্পীৰ কাৰণে দিয়া ইমান সন্মান সেইটো পৃথিৱীৰ ক'তোৱেই চাগে হোৱা নাই আজিলৈকে মই জনাত। আৰু সেইটোৱে আৰু কম কি আচলতে, তেওঁ নিজেই ভাবিছিলে মই জংঘলতেই থাকিম বহুত দিন। আৰু ইমান ইয়াতে সকলোৱে গীত গাই আছে। আমি ভয়ো খাইছিলোঁ গান চান কৰিব, যাম আৰু। কিন্তু তথাপিও মই এতিয়া এই পিছফালে অকণমান চাই আছোঁ, ইমান হুলস্থুলৰ মাজতো মোৰ যেন মই ফিল হৈছে, মই স্মেল হিম, মই গোন্ধ পোৱা নিচিনা লাগিছে তাৰ। আৰু মই এই হাবিখনতে যে ক'ৰবাত যে নাচে এনেকুৱা এটা ফিল হয়। কাৰণ এই হাবিখন কিন্তু শান্ত। ইয়াত মায়াবিনী হৈ আছে, বা ইয়াত বিভিন্ন ধৰণৰ নাম প্ৰসংগ হৈছে। মই জনাত বিভিন্ন ধৰণৰ জাতি জনজাতি, বিভিন্ন ধৰণৰ ধৰ্মীয় হেৰিবিলাক হৈয়ে আছে সকলো ধৰণৰ। আৰু কিন্তু এই হাবিখন শান্ত হৈ আছে।
মই বিচাৰোঁ যে এই আৱেগখন এনেকৈয়ে থাকক, ইয়াক আৰু অলপ সুন্দৰকৈ সজাই থোৱা যাওক। এইটো জুবিনৰ সমাধি ক্ষেত্ৰ নহয়, জুবিন স্মৃতি ক্ষেত্ৰ হওক। আৰু কি ক'ম আৰু, ক'বলৈ আচলতে একো কথাই নাই এনেকুৱা ধৰণৰ। সকলোৰে মৰম দেখি সঁচাকৈ অভিভূত হৈছোঁ, সঁচাকৈ নিজক ভাবিছোঁ আৰু যে এতিয়া তেওঁ আছে বুলিতো ভাবিয়ে আছোঁ, এতিয়া আৰু লাগিছে তেওঁ সঁচাকৈ আছে লগত। সেয়াই, তেওঁ থাকিব, তেওঁ আমাৰ লগতে থাকিব সদায়।